আনুষ্ঠানিকভাৱে স্কুটিৰ চাবি প্ৰদান কৰিম। জ্ঞান বিকাশ একাডেমী 68.55% নম্বৰ লাভ কৰিছে তেখেতে। হিমাশ্ৰী ডেকা PhD কৰিছিল আৰু PhD কৰা গ্ৰন্থখন PhD কৰা যিখন থেচিছ পেপাৰ এখন ডাঙৰ গ্ৰন্থ অসমীয়া জাতিৰ কাৰণে ডাঙৰ গ্ৰন্থ সেইখন আছিল আছামিজ ইটছ ফৰ্মেশ্যন। বাণীকান্ত কাকতিয়ে যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়া তেওঁ সংস্কৃতত 100 নম্বৰৰ ভিতৰত 105 নম্বৰ পালে। আজি যিয়ে আমূল পৰিৱৰ্তন অনাৰ বাবে বিভিন্ন ধৰণৰ কাম কাজ বিজ্ঞান আৰু প্ৰযুক্তিৰ মন্ত্ৰী শ্ৰী লেখক মহম্মদ ডাঙৰীয়া মনৰ ছাত্ৰ ছাত্ৰী আৰু সংশ্লিষ্ট যি বিদ্যালয় এই বিদ্যালয়ৰ শিক্ষক মণ্ডলী আৰু আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধাৰ কেশৱ মহন্তদেৱ, শিৱসাগৰ সমষ্টিৰ বিধায়ক সন্মানীয় ডক্টৰ পৰমানন্দ। আজি দৰং জিলাত আমি 3খন আঁচনিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবলৈ গৈছোঁ। এখন ডক্টৰ বাণীকান্ত কাকতি মেধা বৃত্তি, আনখন আনন্দৰাম বৰুৱাৰ মেধাবৃত্তি আৰু আনখন হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰে ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰী চাইকেল বিতৰণ। অসমৰ যি দুজন স্বনামধন্য ব্যক্তি তেখেতসকলৰ স্মৃতিৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে আৰু তেওঁলোকক এই বৃত্তিৰে পুৰস্কৃত কৰা হৈছে যাতে তেওঁলোকৰ শিক্ষা জীৱনত এখোপ আগুৱাই যাব পাৰে। সেইটোৱেই নহয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও যাতে পিছ পৰিব নালাগে, থমকি ৰ'ব নালাগে, তাৰ কাৰণে যথেষ্টখিনি ব্যৱস্থা লৈছে। আজি বিনামূলীয়াকৈ এডমিশ্যন, বিনামূলীয়া ইউনিফৰ্ম, বিনামূলীয়া কিতাপ, আমাৰ নিযুত মইনা আঁচনিৰে প্ৰতিগৰাকী ছাত্ৰীক হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পঢ়োঁতে আৰু মাষ্টাৰ ডিগ্ৰী লওঁতে 12,525 টকা মাহে দিয়াৰ যিটো সিদ্ধান্ত লৈছে, এই গোটেইবিলাক ব্যৱস্থাৰে শিক্ষাৰ ক্ষেত্ৰত যাতে উঠি অহা প্ৰজন্মক কেতিয়াও থমকি ৰ'ব নালাগে, আগুৱাই যাব পাৰে, এইটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক সুদূৰ প্ৰসাৰী দূৰদৰ্শী এক পদক্ষেপ। তাৰেই অংশ হিচাপে আমি আজি দৰং জিলাৰ 3টা সমষ্টিৰে যিসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকক আমি উপকৃত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ লগত আমাৰ বসন্ত দাস ডাঙৰীয়া, সন্মানীয় বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল আজি উপস্থিত আছে। পঞ্চায়ত নিৰ্বাচন আজিৰ দিনটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব বা আমাৰ অসম গণ পৰিষদৰ নেতৃত্ব সকলোৱে এটা সমিলমিলৰ মাজৰে আগবাঢ়িবলৈ বিচাৰিছে। ইয়াৰ আনুষ্ঠানিক ৰূপটো হয়তো জিলা আৰু সমষ্টি পৰ্যায়ত হ'ব, সেইখিনি নিশ্চয় দিন আগবঢ়াৰ লগে লগে আগবাঢ়িব বুলি মই আশা কৰিছোঁ।